মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিতে মই আলোচনা কৰিম ক্লাছ 7 ইংলিছৰ 4 নম্বৰ লেচনটোৰ কুৱেশ্যন আনসাৰ কিটা। ঠিক আছে? তো 4 নম্বৰ লেচনটিৰ নাম হৈছে সাম হাৰ্টছ স্পিক বেষ্ট থ্ৰু আৰ্ট। ঠিক আছে? অৰ্থাৎ কিছুমান হৃদয় শিল্পৰ জৰিয়তে আটাইতকৈ ভালকৈ কথা কয় বা কিছুমান মনৰ কথা শিল্পৰ জৰিয়তে আটাইতকৈ সুন্দৰকৈ প্ৰকাশ পায়। ঠিক আছে? তো আজিৰ এই ভিডিঅ'টিত এই 4 নম্বৰ দিয়া লেচনটিৰ গোটেইকেইটা প্ৰশ্নটো তোমালোকে পাই যাবা। ঠিক আছে? আৰু যিকেইটা ডাঙৰ ডাঙৰ কুৱেশ্যন আছে সেই কুৱেশ্যন কেইটাৰ কাৰণে মই দুটা উত্তৰ লিখি থৈ দিছোঁ। ঠিক আছে? এটা উত্তৰ একেবাৰে শৰ্ট হয়, অৰ্থাৎ একেবাৰে সৰু হয়, আৰু এটা অলপ ডাঙৰ হয়। যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা, যাৰ সৰুটো লাগে সৰুটো লিখি ল'বা। ঠিক আছে? লগতে ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এইটোও কৈ দিম যে কোনকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে? গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। ঠিক আছে? তোমালোকৰ কাৰণে প্ৰশ্নটো কেইটা মই ধুনীয়াকৈ সৰু সৰুকৈ লিখি থৈ দিছোঁ। ঠিক আছে? অ'কে, একেবাৰে ইয়ালৈকে 15 বিলৈকে যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ কিন্তু তোমালোকে আজিৰ ভিডিঅ'টিত পাই যাবা। ঠিক আছে? গতিকে তোমালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিবা। অ'কে, তো চোৱা একো তোমালোকক দিছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ঠিক আছে? অৰ্থাৎ তোমালোকে পাঠটো পঢ়ি কিমানখিনি বুজি পাইছা সেইখিনি এই প্ৰশ্নকেইটাৰ জৰিয়তে এতিয়া চেক কৰা হ'ব। ঠিক আছে? অৰ্থাৎ ইয়াত তোমালোকে কৈছে যে আমি কিমানখিনি বুজিলোঁ চাওঁ আহা। ঠিক আছে? অ'কে, গতিকে তোমালোকে পাঠটো পঢ়িবা। ঠিক আছে? পাঠটো পঢ়ি যদি বুজি লোৱা তেনেহ'লে প্ৰশ্ন উত্তৰবিলাক সহজতে কিন্তু তোমালোকে বুজি পাবা আৰু সহজতে মনত ৰখাব পাৰিবা। ঠিক আছে? পাঠটো পঢ়ি বুজি ল'বা। হ'ব? ঠিক আছে। তো চোৱা, তো 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ ৰেফাৰ্ড এজ দ্য চাইলেণ্ট কুইন বাই ডিপু। ঠিক আছে? অৰ্থাৎ ডিপুৱে চাইলেণ্ট কুইন বুলি কাক ৰেফাৰ কৰিছিলে? ঠিক আছে? অৰ্থাৎ ডিপুৱে পাঠটোত চাইলেণ্ট কুইন বুলি কাক কৈছিলে? মেধাক কৈছিলে, কাৰণ মেধা অলপ মানে লাজুক টাইপৰ ছোৱালী আছিলে। ঠিক আছে? অলপ ইণ্ট্ৰভাৰ্ট টাইপৰ ছোৱালী আছিলে। ঠিক আছে? তাৰমানে বেলেগৰ লগত কথা কমকৈ কয়, অলপ মানে শান্ত হৈ থাকি ভাল পায়। ঠিক আছে? সেইকাৰণে ডিপুৱে মেধাক চাইলেণ্ট কুইন বুলি কৈছিলে, এই বুলি কৈ মানে জোকাইছিলে। ঠিক আছে? তো তোমালোকে আনচাৰটো এইদৰে লিখিবা। ঠিক আছে? এইটো হৈছে কুৱেশ্যন। তো আনচাৰটো তোমালোকে এইদৰে লিখিবা যে মেধা ৱাজ ৰেফাৰ্ড টু এজ দ্য চাইলেণ্ট কুইন। ঠিক আছে? তাৰমানে মেধাক ডিপুৱে কি কৰিছিলে? চাইলেণ্ট কুইন বুলি কৈছিলে। ঠিক আছে? চাইলেণ্ট কুইন বুলি কৈ মানে জোকাইছিলে আৰু। ঠিক আছে? অ'কে, তো এইদৰে লিখিবা। তোমালোকে যদি অনলি এই মেধা বুলি লিখি দিয়া তথাপিও হ'ব, কিন্তু মই তোমালোকক এইটোৱেই ক'ম যে তোমালোকে এনেকুৱা সম্পূৰ্ণ এটা বাক্যত উত্তৰবিলাক লিখা শিকা। ঠিক আছে? তোমালোকে যদি অনলি মেধা বুলি লিখা তেনেহ'লে আধা মাৰ্কমান কাটিও দিব পাৰে তোমালোকৰ মেম্বাৰ ছাৰে। ঠিক আছে? তো এইদৰে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা। ঠিক আছে? যে মেধা ৱাজ ৰেফাৰ্ড টু এজ দ্য চাইলেণ্ট কুইন বাই ডিপু। ঠিক আছে? তো পৰৱৰ্তী প্ৰশ্নটো চোৱা। পৰৱৰ্তী প্ৰশ্নটো হৈছে হু ৱাজ শ্ৰেয়া। ঠিক আছে? অৰ্থাৎ শ্ৰেয়া কোন আছিল? আনচাৰটো লিখিবা শ্ৰেয়া ৱাজ মেধাছ ক্লাছমেট এণ্ড নিউ ফ্ৰেণ্ড। ঠিক আছে? তাৰমানে শ্ৰেয়া মেধাৰ নতুন বান্ধৱী আছিলে আৰু সহপাঠী আছিলে। ঠিক আছে? তাৰমানে শ্ৰেয়াই নতুনকৈ স্কুলত নামভৰ্তি কৰিছিলে। ঠিক আছে? অ'কে, তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা। হ'ব? ঠিক আছে? তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে যে হোৱাট ডিড তানিয়া ন'টিছ এবাউট মেধা হোৱেন আদাৰ্ছ ৱেৰ প্লেয়িং। ঠিক আছে? যেতিয়া বাকীবোৰে খেলি আছিলে তেতিয়া তানিয়াই মেধাই কি কৰি থকা ন'টিছ কৰিছিলে বা কি কৰি থকা লক্ষ্য কৰিছিলে। ঠিক আছে? তো এইটো প্ৰশ্নটো তোমালোকে এইদৰে লিখিবা যে তানিয়া ন'টিছড ডেট মেধা ৱাজ চিটিং এলন এণ্ড স্কেটচিং। ঠিক আছে? তানিয়া এইটো লক্ষ্য কৰিছিলে যে মেধা অকলে বহি আছে আৰু কিবা এটা স্কেটছ কৰি আছে, অৰ্থাৎ ছবি আঁকি আছে। ঠিক আছে? তো তোমালোকে যদি পাঠটো পঢ়া তেনেহ'লে দেখিবলৈ পাবা, ইয়াত দেখিবলৈ পাবা পেজ 62 দেখিবলৈ পাবা যে যেতিয়া বাকীবোৰে খেলি আছে সেই সময়ত মেধাই কি কৰি আছে? কিবা এটা আঁকি আছে, হয়নে? ইয়াত মেধাই এটা চৰাইৰ ছবি আঁকি আছে। ঠিক আছে? ইয়াত মেধাই পেলিকেনৰ ছবি আঁকি আছে। ঠিক আছে? অ'কে, অ'কে, তো ধুনীয়াকৈ তোমালোকে এইটোৰ উত্তৰটো লিখি ল'বা। হ'ব? আৰু তোমালোকে পাঠটো পঢ়িবা। পাঠটো পঢ়ি ল'লে তোমালোকে উত্তৰবিলাক সহজতে বুজি পাবা আৰু সহজতে মনত ৰখাব পাৰিবা। ঠিক আছে? অ'কে, তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাইড চোৱাচোন। ইয়াত তোমালোকক দিছে হোৱাট ইনস্পায়াৰ্ড মেধা টু ড্ৰ দ্য পেলিকন। ঠিক আছে? তাৰমানে পেলিকনৰ ছবিটো আঁকিবৰ কাৰণে মেধাক কিহে অনুপ্ৰাণিত কৰিছিলে, কিহে ইনস্পায়াৰ কৰিছিলে, হয়নে? তো তোমালোকে উত্তৰত লিখিবা যে মেধা ৰেড এবাউট দ্য পেলিকন দ্য প্ৰিভিয়াছ ডে হুইচ ইনস্পায়াৰ্ড হাৰ টু ড্ৰ দ্য পেলিকন। ঠিক আছে? তাৰমানে আগদিনাখন মেধাই পেলিকনৰ বিষয়ে পঢ়িছিলে। ঠিক আছে? আৰু মেধাই মানে তাৰ পৰাই মানে অনুপ্ৰাণিত হৈছিলে পেলিকনৰ ছবি এটা আঁকিবৰ কাৰণে। ঠিক আছে? পেলিকন তোমালোকে এতিয়াবা দেখিছানে? এইটো এটা চৰাই হয়, বগলীৰ নিচিনা দেখা যায়। স্ক্ৰীণত মই দি দিছোঁ, চাব পাৰা তাৰ পৰা। হ'ব? ঠিক আছে? তো ছাত্ৰ-ছাত্ৰীসকল পৰৱৰ্তী প্ৰশ্নটোত চোৱাচোন। এই গোটেইকেইটা প্ৰশ্ন কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে? তো এতিয়া পাছত চোৱা, সেইটো তোমালোকক দিছে যে হোৱাট মেছেজ ডিড দ্য টিচাৰ ট্ৰাই টু কনভে বাই অবজাৰ্ভিং কাইণ্ডনেছ উইক। ঠিক আছে? তো কাইণ্ডনেছ উইকটোৰ জৰিয়তে শিক্ষকজনে কি মেছেজ দিব বিচাৰিছিল, অৰ্থাৎ কি বাৰ্তা দিব বিচাৰিছিল। ঠিক আছে? তো এইটো প্ৰশ্ন উত্তৰ মই ধুনীয়াকৈ লিখি থৈছোঁ, একেবাৰে সৰুকৈ লিখিছোঁ। ইয়াতকৈ সৰু কৰিব নালাগে, ইয়াতকৈ সৰু কৰিলে তোমালোকে কিন্তু ফুল মাৰ্কছ নাপাবা। ঠিক আছে? অ'কে, তো চোৱা
By observing kindness week, the teacher wanted to encourage students to support each other and make everyone feel included. ঠিক আছে এই দুটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা কাইণ্ডনেছ উইক মানে কি দয়াৰ সপ্তাহ ঠিক আছে তো দয়াৰ সপ্তাহটোৰ জৰিয়তে শিক্ষকে এইটোৱে বুজাব বিচাৰিছিল যে সকলো ছাত্ৰ ছাত্ৰী মিলিজুলি থাকিব লাগে ঠিক আছে সকলোৰে মাজত মিলাপ্ৰীতি থাকিব লাগে ওকে আৰু কোনেও যাতে অকলশৰীয়া ফিল নকৰে ঠিক আছে সেইটো কাৰণে এনকাৰেজ কৰিছিলে ওকে এতিয়া 6 নম্বৰত চোৱা হে তোমালোকক দিছে what do you think Tanya stood for me means in the lesson ঠিক আছে তাৰ মানে পাঠটোত যে দিছে Tanya stood for me এটোৱে পাঠটোত কি বুজাইছে মানে ঠিক আছে তো তোমালোকে উত্তৰটোত লিখিবা যে in the lesson the sentence Tanya stood for me means that Tanya supported Medha and spoke up for her when she needed help and encouragement ঠিক আছে তো তাৰ মানে তানিয়াই মেধাক সদায় সাপোর্ট কৰিছিলে কাৰণ মেধা অলপ ইন্ট্ৰোভাৰ্ট টাইপৰ আছিল অলপ লাজুক টাইপৰ আছিল হেতুক লৈ মানে দীপু আৰু বিমলে সদায় মেধাক জুকাই থাকিছিলে কেতিয়াবা মিস মিউট বুলি কৈছিলে কেতিয়া সাইলেন্ট কুইন বুলি কৈছিলে এই বুলি কৈ সদায় মানে জুকাই থাকিছিলে আৰু সেই কাৰণে মেধাৰ সাপোৰ্টত তানিয়াই মাত মাতিছিলে ঠিক আছে মানে মেধাৰ হৈ তানিয়াই মাত মাতিছিলে যেতিয়া তানিয়াৰ মেধাৰ সাপোৰ্টৰ দৰকাৰ আছিল তেতিয়া তানিয়াই মেধাক সাপোৰ্ট কৰিছিলে সেই কাৰণে মেধাই কৈছিলে Tanya stood for me ঠিক আছে হেতু বুজাইছে আৰু ঠিক আছে তাৰ মানে এটো দ্বাৰা এটো বুজোৱা হৈছে যে তানিয়াই মেধাক সদায় সাপোৰ্ট কৰিছিলে ঠিক আছে তানিয়াই মেধাৰ হৈ মাত মাতিছিল ওকে তো এইটোৰ ধুনীয়াকৈ উত্তৰটো তোমালোকে লিখি ল'বা 6 নম্বৰটো ঠিক আছে এতিয়া দুয়ত চোৱা ইয়া তোমালোকক দিছে যে match the names of the persons in part A with their character given in part B ঠিক আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত আহিব পাৰে ওকে তো চোৱা পাৰ্ট এত কিছুমান মানুহৰ নাম দি আছে ঠিক আছে যেনে কি মেধা তানিয়া দীপু আৰু বিমল ঠিক আছে আৰু পাৰ্ট 2 ত ইহঁতৰ কি ক্যাৰেক্টাৰ আছিল সেই ক্যাৰেক্টাৰৰ হৈতে তোমালোকক মিলাবলৈ দিছে ঠিক আছে তো চোৱা মেধা তো মেধা মিলিব হেতুৰ হৈতে এ কোৱাইট আৰ্টিস্টিক গাৰ্ল হু এনজয়ছ স্কেচিং ঠিক আছে তাৰ মানে মেধা অলপ শান্ত আৰু কলাত্মক ছোৱালী আছিল অৰ্থাৎ ছবিটো কি ভাল পাইছিল আৰু ঠিক আছে তো তোমালোকে মেধাটো এইটো একেবাৰে তলৰটো হৈতে মিলাই দিবা ঠিক আছে মই এটো ব্ল্যাক পেনেৰে মিলাও নহলে অলপ ভালকৈ দেখা যাব ঠিক আছে হল ওকে নেক্সট আছে সোয়া তানিয়া তানিয়া আছিল মেধাস ফ্ৰেন্ড মেধাৰ বান্ধৱী চিয়াৰফুল এণ্ড ব্ৰেভ গাৰ্ল ঠিক আছে তানিয়া মেধাৰ বান্ধৱী আছিল আৰু হাঁহিমুখীয়া ছোৱালী আছিল আৰু লগতে তাই অলপ সাহসী আছিল ঠিক আছে নেক্সট আছে দীপু দীপু সোয়া দীপু এটো মিলিব ঠিক আছে এ লাউড টাফ বয় হু মক্স আদার্স ঠিক আছে দীপু এটা নিষ্ঠুৰ টাইপৰ ল'ৰা আছিল আৰু ই বেলেগক সদায় জুকাই থাকিছিল ঠিক আছে বেলেগ মানে অলপ অভদ্ৰ টাইপৰ ল'ৰা আছিল ঠিক আছে নেক্সট আছে বিমল বিমলটো এটো মিলিব দীপু's পাৰ্টনাৰ ঠিক আছে হু অলসো টিজেস আদার্স ঠিক আছে দীপুৰ পাৰ্টনাৰ আছিল আৰু দীপুৰ নিচিনা আছিল ঠিক আছে বেলেগক জুকাই ভাল পাইছিল ঠিক আছে বেলেগৰ সৈতে বদমাশি কৰি ভাল পাইছিল আৰু ঠিক আছে ওকে গতিকে তোমালোকে এই ধুনীয়াকৈ লিখি ল'বা তো ছাত্ৰ-ছাত্ৰীসকল এটি তিনিত চোৱা ইয়া তোমালোকক দিছে লেটস নো এবাউট দ্য অড বুলি which is the theme of the lesson ঠিক আছে এ তোমালোকক বুলিৰ বিষয়ে দিছে ঠিক আছে বুলি শব্দটোৱে জুকুৱা বুজায় বা উৎপীড়ন বুজায় বা বদমাশি কৰা বুজায় ঠিক আছে তো এত বুলিৰ বিষয়ে দিছে ঠিক আছে তো যোনবিলাকে বেলেগক জুকায় ঠিক আছে বা বেলেগৰ লগত বদমাশি কৰে হিহঁতক বুলিজ বুলি কোৱা হয় আৰু হিহঁতৰ কামটোক অৰ্থাৎ বদমাশি কৰা কোৱা হয় বুলিং ঠিক আছে তো এই বুলি শব্দটোক দুই ধৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে নাউন হিচাপে ব্যৱহাৰ কৰা হয় আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে তো এই নাউন হিচাপে ব্যৱহাৰ কৰা দুটো উদাহৰণ দিছে আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা ইয়াত দুটো উদাহৰণ দিছে কিন্তু তোমালোকে চাবা এটো কোনো ধৰণৰ প্ৰশ্ন নহয় ঠিক আছে ইয়াত জাস্ট বুলি শব্দটোৰ বিষয়ে দিছে ঠিক আছে তোমালোকে পঢ়ি এইখিনি বিষয়ে জানি লবা আৰু বাকি মইটো অসমীয়াত বুজাই দিলোই ন তো এতিয়া ইয়াত চোৱা সাৰি ইয়াত চোৱা হে তোমালোকক দিছে এডজেক্টিভৰ বিষয়ে ঠিক আছে এডজেক্টিভ মানে হেবিলাক শব্দ যোনবিলাক শব্দই নাউন বা প্ৰনাউনৰ বিষয়ে কিবা এটা কয় ঠিক আছে মানে যোনবিলাক শব্দই নাউন বা প্ৰনাউনৰ বিষয়ে কিবা এটা তথ্য দিয়ে হেবিলাককে এডজেক্টিভ বুলি কোৱা হয় যেনে কি চোৱা ইয়াত দিয়া আছে যে কাইন্ড ব্ৰেভ কোৱাইট ৰুড ওয়াইজ এইবিলাক ঠিক আছে বেড গুড ৰেড ব্ল্যাক লং শৰ্ট এই সকলোবিলাক হৈছে এডজেক্টিভ কাৰণ এইবিলাকে নাউন বা প্ৰনাউনৰ দুখ গুণ অৱস্থা পৰিমাণ এইবিলাক বুজায় ঠিক আছে তো ইয়াত তোমালোকক কিছুমান এডজেক্টিভ দি দিছে ৰুড মিন ঠিক আছে এমপেথেটিক আৰু এইবিলাকো অৰ্থ দি দিছে লগতে ঠিক আছে গতিকে এইখিনি তোমালোকে পঢ়িবা কাইন্ডনেস মানে হৈছে কেয়াৰিং এবাউট আদাৰ্স ঠিক আছে তো এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা ঠিক আছে ইয়াত কোনো ধৰণৰ প্ৰশ্ন দিয়া নাই তোমালোকক ঠিক আছে
ইয়াতো তোমালোকক কোনো ধৰণৰ প্ৰশ্ন দিয়া নাই ইয়াতো তোমালোকক কিছুমান এডজেক্টিভ দিছে আৰু লগতে ইহঁতৰ অৰ্থ দি দিছে ঠিক আছে lonely lonely মানে হৈছে feeling alone or left out ঠিক আছে upset মানে হৈছে feeling sad or angry ঠিক আছে গতিকে এইখিনি তোমালোকে পঢ়িবা এটো কোনো ধৰণৰ প্ৰশ্ন নহয় ঠিক আছে তাৰ মানে চাৰি এড তোমালোকক এডজেক্টিভৰ বিষয়ে কিবা এটা শিকাইছে ঠিক আছে এডজেক্টিভ মানে নো কি ঠিক আছে কিছুমান এডজেক্টিভৰ হয়তো তোমালোকক পৰিচয় কৰাই দিছে কিন্তু চাৰি বিট তোমালোকক প্ৰশ্ন এটা সুধিছে ঠিক আছে চাৰি এটো কোনো ধৰণৰ প্ৰশ্ন নহয় কিন্তু চাৰি বিটটো এটা প্ৰশ্ন হয় ঠিক আছে তো সো এ তোমালোকক কৈছে যে চুজ দা এপ্ৰোপ্ৰিয়েট এডজেক্টিভস অফ কোৱালিটি ফ্ৰম দা বক্স and fill in the blanks to complete the given sentences ঠিক আছে তো ইয়াত তোমালোকক পাঁচটা বাক্য দিছে ঠিক আছে আৰু প্ৰতিটোতে সোৱা এটা কৈ খালিতে আছে তো খালিতে কেইটা তোমালোকক ইয়াৰ পৰা শব্দ লৈ খালিতে পূৰ কৰিবলৈ দিছে ঠিক আছে তো একেবাৰে সহজ হ'ব সোৱা ইয়াত দিছে মেডা ফেল্ট ডেশ when no one talked to her during lunch ঠিক আছে অৰ্থাৎ লাঞ্চৰ সময়ত যেতিয়া মেডাৰ লগত কোনে কথা পাতা নাছিলে তেতিয়া মেডাই অকলশৰীয়া অনুভৱ কৰিছিলে হয়নে গতিকে তোমালোকে লিখিবা lonely ঠিক আছে LONELY lonely ঠিক আছে নেক্সট আছে we should always be empathetic to those who are being bullied ঠিক আছে এটা তোমালোকে empathetic বুলি লিখিব লাগিব ঠিক আছে EMPATHETIC empathetic ঠিক আছে অৰ্থাৎ সহানুভূতিশীল আমি হেইবিলাকৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে যোনবিলাকক সদায় বেলেগে তলতীয়া কৰি ৰাখিব বিচাৰে বা যোনবিলাকৰ লগত মানুহে সদায় অভদ্ৰামি কৰে ঠিক আছে অৰ্থাৎ বেয়া ব্যৱহাৰ যোনবিলাকৰ লগত বেলেগে কৰি থাকে ঠিক আছে তেওঁলোকৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকৰ প্ৰতি আমি সহানুভূতিশীল হ'ব লাগে ওকে নেক্সট আছে মেডা ওয়াজ ডেশ টু তানিয়া তো ইয়াত তোমালোকে লিখিব লাগিব গ্ৰেটফুল ঠিক আছে কাৰণ সদায় তানিয়াই মেধাৰ হৈ মাত মাতিছিলে হয়নে সেইকাৰণে মানে মেধা তানিয়াৰ প্ৰতি কৃতজ্ঞ আছিলে ঠিক আছে তো তোমালোকে লিখিব লাগিব গ্ৰেটফুল GRATFUL গ্ৰেটফুল ঠিক আছে নেক্সট আছে উই শুড নট বি ডেশ টু আদাৰ্ছ ইয়াত তোমালোকে লিখিব লাগিব ৰুড মানে হৈছে নিষ্ঠুৰ ঠিক আছে নেক্সট আছে তানিয়া ৱাজ এ ইয়াত দি আছে কাইণ্ড ঠিক আছে বাকি এইটো লিখিলৈ ন আমি ইয়াত লনলি লিখিছোঁ ইয়াত আমি এম্পেথেটিক লিখিছোঁ ইয়াত আমি ৰুড লিখিছোঁ ইয়াত আমি গ্ৰেটফুল লিখিছোঁ হয়নে গতিকে বাকি কাইণ্ড আছে গতিকে তোমালোকে লিখিবা কাইণ্ড কেণ্ডি ঠিক আছে তানিয়া ৱাজ এ কাইণ্ড গাৰ্ল হু স্পক ফৰ মেধা ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা অ'কে তো ষ্টুডেণ্টছ এতিয়া পাছত চোৱা ইয়াত তোমালোকক দিছে ৰিড দ্য ফলোইং চেণ্টেন্সেছ এণ্ড পুট এ টিক অন দ্য one or ones which define or defines you ঠিক আছে অৰ্থাৎ তোমালোকৰ লগত মিলা কেইটা তোমালোকক ৰাইট চিন দিবলৈ দিছে ঠিক আছে তো একেবাৰে সহজ হ'ব বাকি এটো কিন্তু পৰীক্ষাখন ইম্পৰ্টেন্ট নহয় এটো ইম্পৰ্টেন্ট হয় ঠিক আছে এটো পৰীক্ষাত আহিব পাৰে ওকে এটো পৰীক্ষাত হোৱাৰ সম্ভাৱনা কম ঠিক আছে এটো পৰীক্ষাত আহিব পাৰে ইম্পৰ্টেন্ট হয় এটো পৰীক্ষাখনে ইম্পৰ্টেন্ট নহয় ঠিক আছে ওকে তো চোৱা এ তোমালোকক এক নম্বৰ দিছে মকিং এণ্ড বুলিং আদাৰ্স মেক মি স্মাৰ্ট ঠিক আছে অৰ্থাৎ বেলেগৰ লগত যেতিয়া তোমালোকে অভদ্ৰামি কৰা ঠিক আছে বা বেয়া ব্যৱহাৰ কৰা তেতিয়া নিজক লৈ স্মাৰ্ট ফিল কৰা নেকি যদি কৰা তেনেহ'লে ইয়াত টিক চিন এটা দিবা অৰ্থাৎ ৰাইট চিন দিবা মইতো তোমালোকক এইটোৱে ক'ব বিচাৰিম যে কেতিয়াও বেলেগৰ সৈতে বেয়া ব্যৱহাৰ নকৰিবা ঠিক আছে কেতিয়াও বেলেগক বেয়াকৈ নকবা ঠিক আছে বেলেগক জুকাই নাথাকিবা ওকে তো এইটো এটা বেয়া লক্ষণ গতিকে মইতো এইটোৱে বিচাৰিম যাতে কোনেও যাতে ইয়াত ৰাইট চিন নিদিয়ে ঠিক আছে আৰু কাৰো সৈতে যাতে এইটো মিল নাখায় ঠিক আছে তো তাৰপিছত চোৱা আই অলৱেজ ষ্টেণ্ড আপ ফৰ সামওৱান হু ইজ সাফাৰিং সাইলেন্টলি হয় এইটো তোমালোকে ৰাইট চিন দিব পাৰা তিনি দিছে আই নেভাৰ ইণ্টাৰফেয়াৰ when a group of persons bully a shy person ঠিক আছে shy person মানে হৈছে মানে অলপ লাজুক টাইপৰ ব্যক্তি ঠিক আছে তো লাজুক টাইপৰ ব্যক্তি এজনক যদি বদমাছৰ দল এটাই যদি হেৰি কৰি থাকে জুকাই থাকে বা বেয়া ব্যৱহাৰ কৰি থাকে তাত তোমালোকে ইণ্টাৰফেয়াৰ কৰা নেকি ঠিক আছে অৰ্থাৎ তাত তোমালোকে কিবা এটা কোৱা নেকি ঠিক আছে বা তেনেকৈ নকৰিবলৈ কোৱা নেকি তো যদি কৰা তেনেহ'লে ৰাইট চিন দি দিবা ঠিক আছে মইতো তোমালোকক এইটোৱে ক'ম যে তোমালোকে ডাইৰেক্ট ইণ্টাৰফেয়াৰ নকৰি অলপ আঁতৰি যাবা আঁতৰি গৈ পিনে তোমালোকে পুলিচক কল কৰিব পাৰা বা যদি কোনো ডাঙৰ ব্যক্তি থাকে তেওঁলোকক তোমালোকে এই বিষয়ে ক'ব পাৰা নেক্সট আছে আই নো এবাউট এ পাৰ্চন অনলি বাই হিজ অৰ হাৰ এপিয়াৰেঞ্চ ঠিক আছে তো মানুহৰ এপিয়াৰেঞ্চ বা চেহেৰা দেখি মানুহক মনত ৰখাটো এটা বেয়া লক্ষণ ঠিক আছে গতিকে মই ইয়াতো টিক চিন নিদিওঁ আৰু মই আশা কৰোঁ তোমালোকেও ইয়াত যাতে নিদিয়া ঠিক আছে নেক্সট আছে আই অলৱেজ ট্ৰিট আদাৰ্ছ উইথ কাইণ্ডনেছ এণ্ড ৰেচপেক্ট হয় ইয়াত তোমালোকে টিক চিন এটা দিব পাৰা ঠিক আছে
তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা তোমালোকক কৈছে read each of the tongue twisters 3 times without stopping. If you mess up, you must make a funny face and try again. ঠিক আছে? তো ইয়াত তোমালোকক কিছুমান টাং টুইষ্টাৰ দিছে আৰু টাং টুইষ্টাৰ কেইটা তোমালোকক নৰখাকৈ 3 বাৰকৈ পঢ়িবলৈ দিছে ঠিক আছে আৰু যদি তোমালোকে কোনো ধৰণৰ উল্টা পাল্টা লগাই দিয়া তেনেহলে তোমালোকক ফানি ফেস এটা বনাবলৈ দিছে আৰু পুনৰ ট্ৰাই কৰিবলৈ দিছে ঠিক আছে একেৰে তোমালোকক কি দিছে জানা যাতে তোমালোকৰ ৰিডিং স্কিলটো ভাল হয় ঠিক আছে যাতে তোমালোকে একেবাৰে স্পষ্টভাৱে যাতে তোমালোকে ৰিডিং পঢ়িব পাৰা ঠিক আছে হেতু কাৰণে এইখিনি তোমালোকক দিছে হ'ব তো তোমালোকে প্ৰতিটো লাইন নৰখাকৈ 3 বাৰকৈ পঢ়িবা এইদৰে চোৱা bold bullies boast but brave buddies build bonds bold bullies boast but brave buddies build bonds bold bullies boast but brave buddies build bonds ঠিক আছে এইদৰে নৰখাকৈ তোমালোকক 3 বাৰকৈ পঢ়িবলৈ দিছে আৰু যদি তোমালোক উল্টা পাল্টা লগাই দিয়া তেনেহলে তোমালোকক ফানি ফেস এটা বনাবলৈ দিছে ঠিক আছে অলপ ইন্টাৰেষ্টিং হয় হয়নে আৰু তোমালোকে ফ্ৰেণ্ডছৰ হৈতে বা বাকি ক্লাছমেটৰ হৈতে লগ লাগি তোমালোকে হেৰি কৰিবা খেল এটা নিচিনা পাতিবা আৰু ঠিক আছে ওকে নেক্সট সোয়া যে bitter buddies break hearts but better buddies bring hope bitter buddies break hearts but better buddies bring hope bitter buddies break hearts but better buddies bring hopes ঠিক আছে নেক্সট আছে মই এবাৰৰ পঢ়ি দিও হা ভিডিওটো নহলে দীঘল হৈ যাব তোমালোকে নিজে নিজে চেষ্টা কৰিবা আৰু ঠিক আছে পাৰিবা ঠিক আছে গুটি কেজন ক্লাছমেট একলৈ বহি পিনে ট্ৰাই কৰিবা কোনে আটাইতকৈ বেছি ভালকৈ কৰিব পাৰে ঠিক আছে আৰু যদি কৰিব নোৱাৰে তেনেহলে কিন্তু ফানি ফেস বনাব লাগিব এইটো কথা ধ্যান ৰাখিবা তো সোয়া নেক্সট আছে যে কাইন্ড কিডস কি ক্ৰুয়েল কমেন্টস কাইন্ডলি নেক্সট আছে হেল্প হিল হার্ট হার্টস নেক্সট আছে ফ্রেন্ডলি ফ্রেন্ডস ফাইট ফেয়ার ফেস ফোর্স ফেয়ারলি ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ ট্ৰাই কৰিবা হ'ব আৰু তোমালোকে পাইছে নে নাই মোক কমেন্ট কৰি জনাবা ঠিক আছে অলপ মানে স্পিডত পঢ়িবলৈ গলে অলপ উল্টা পাল্টা লাগি যায় মই বহুত ট্ৰাই কৰিছো মোৰো লাগি যায় কেতিয়াবা ঠিক আছে কিন্তু তোমালোকে যদি বহুত বাৰ ট্ৰাই কৰে তেনেহলে হৈ যাব ঠিক আছে আহি যাব তো স্টুডেন্টস এতিয়া 7ত চোৱা হে তোমালোকক দিছে থিংক এন্ড আনসার দ্য ফলোইং কোয়েশ্চন ঠিক আছে তো তোমালোকক ভাবিবলৈ দিছে আৰু তলত দিয়ে প্ৰশ্নৰ উত্তৰ দিবলৈ দিছে ঠিক আছে একেবাৰে সহজ হ'ব মই ধুনীয়াকৈ লিখি দিছো বাৰু দেখাই দিম চোৱা ইয়াত কৈছে তানিয়া stood for me she listened to me I felt seen this changed everything what did Medha mean when she thought in this way ঠিক আছে তো তাৰমানে মেধা এইদৰে কিয় ভাবিছিলে হেতু তোমালোকক সুধিছে ঠিক আছে তো এটো প্ৰশ্ন উত্তৰ লিখোতে তোমালোকে এইখিনি ব্যৱহাৰ কৰিব পাৰা ঠিক আছে ইয়াত আইডিয়া অলপ দি দিছে সো কি হৈছে ইউ মে ইউজ দ্য ফলোইং ওপেনিং লাইনস সাপোর্টিং লাইনস এন্ড কনক্লুডিং লাইনস along with your own ideas to write the answer in a few lines ঠিক আছে তো ছাত্ৰছাত্ৰীসকল তোমালোকে উত্তৰটো লিখোতে এই ওপেনিং লাইন বিলাক লিখিব পাৰা ঠিক আছে তাৰপিছত সাপোর্টিং লাইন বিলাক লিখিব পাৰা তাৰপিছত কনক্লুডিং লাইন বিলাক লিখি পিনে উত্তৰটো তোমালোকে হেক কৰিব পাৰা মানে ঠিক আছে ওকে তো ধুনীয়াকৈ লিখি থৈছো একেবাৰে সৰুকৈ লিখিছো ইয়াতকৈ সৰু হ'ব নোৱাৰে আৰু ঠিক আছে তোমালোকে জাস্ট এডো লিখিলে হ'ব যে বাই দিস সেন্টেন্সেস মেধা meant that Tania's caring support and inclusion made her feel loved respected and accepted. This simple act of kindness boosted Medha's confidence and brought her happiness. ঠিক আছে তো জাস্ট এইদৰে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি লবা চোৱা কিমান সিম্পল কৈ লিখিছো হয়নে তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি পেলাবা তো এতিয়া 8ত চোৱা 8ৰ এড তোমালোকক The art of listening or ওপৰত স্পিচ এটা দি আছে ঠিক আছে এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িব লাগিব ঠিক আছে এইখিনিৰ ওপৰত তোমালোকক প্ৰশ্ন এটা কৰিছে ঠিক আছে প্ৰশ্নৰ উত্তৰ মই লিখি দিছো চিন্তা কৰিব নালাগে বাকি এইটো কোনো ধৰণৰ প্ৰশ্ন নহয় ঠিক আছে ইয়াত তোমালোকক হিয়াৰিং আৰু লিসেনিংৰ মাজত কি পাৰ্থক্য আছে হেৰু বিষয় দিছে ঠিক আছে লিসেনিং মানে হৈছে কিবা এটা মন দি শুনা যেনেকৈ নেকি মই তোমালোকক পঢ়াই আছো তোমালোকে মন দি শুনি আছা হয়নে ডক্টৰ কিবা এটা কলে তোমালোকে মন দি শুনা তোমালোকৰ পেৰেন্টছ কিবা এটা কলে মন দি শুনা হয়নে কিন্তু হিয়াৰিং মানে হৈছে অনলি শুনা ঠিক আছে যেনেকৈ নেকি কুকুৰে বৌ বৌ কৰি থাকিলে তোমালোকে অনলি শুনা হয়নে কিন্তু এটো ধ্যান নিদিয়া হয়নে গাড়ী মটৰৰ শব্দ তোমালোকে জাস্ট শুনা কিন্তু ধ্যান নিদিয়া হয়নে তো শুনা আৰু লিসেনিংৰ মাজত বহুত পাৰ্থক্য আছে ঠিক আছে শুনা মানে হৈছে অনলি কাণত শব্দটো আহে কিন্তু তোমালোকে অলপ পিছত হেতু পাহৰি যোৱা কাৰণ তাত ধ্যান নিদিয়া কিন্তু লিসেনিং মানে হৈছে কিবা এটা ধ্যান দি শুনা ফোকাস সহকাৰে শুনা ঠিক আছে তো হেখিনি বিষয়ে ইয়াত দিয়া আছে ধুনীয়াকৈ তো এইখিনি তোমালোকে পঢ়িবা বাকি এটো কোনো ধৰণৰ প্ৰশ্ন নহয় ঠিক আছে কিন্তু 8ৰ এৰ ওপৰত তোমালোকক 8ৰ বিট এটা প্ৰশ্ন কৰিছে ঠিক আছে ইয়াত তোমালোকক কৈছে নাও ট্ৰাই টু গিভ এন oral presentation of the speech
অন দ্য আৰ্ট অফ লিসনিং ঠিক আছে তো এই স্পেচটো যে তোমালোকে পঢ়িছা স্পেচটো পঢ়ি তোমালোকে কি বুজি পাইছা সেইটো তোমালোকক মুখে মুখে ক'বলৈ দিছে ঠিক আছে তোমালোকক অৰেল প্ৰেজেন্টেচন এটা দিবলৈ দিছে অৰেল মানে হৈছে মৌখিক ঠিক আছে তোমালোকক মুখে মুখে জাস্ট ক'বলৈ দিছে গতিকে একেবাৰে সহজ হ'ব ন মই তোমালোকক মানে ধুনীয়াকৈ লিখি থৈছোঁ একেবাৰে সহজকৈ একেবাৰে শ্বৰ্টকৈ লিখি থৈছোঁ বাকীটো পৰীক্ষাৰ কাৰণে নহয় হা পৰীক্ষাত কিন্তু কেতিয়াও নাহে মই তোমালোকক আগতেও কৈছোঁ ঠিক আছে এতিয়াও কৈ আছোঁ যে এইটো পৰীক্ষাৰ কাৰণে নহয় ঠিক আছে পৰীক্ষাত কিন্তু নাহে হলেও তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে ওকে তো চোৱা যাৰ যাৰ লাগে তেওঁলোকে এইদৰে লিখিবা গুড মৰ্নিং টিচাৰ্ছ এণ্ড ফেলো ষ্টুডেণ্টছ টুডে আই ৱান্ট টু শ্বেয়াৰ এ ফিউ থটছ অন দ্য আৰ্ট অফ লিসনিং তো লিখিবা ইন এ নইজি ৱৰ্ল্ড টু লিসনিং ইজ ৰেয়াৰ ইট টেক্স পেচেন্স ফ'কাছ এণ্ড ইমফেটি তাৰপিছত তোমালোকে লিখিবা যে there is a major difference between hearing and listening. Hearing is passive, like noticing a car horn or birds chirping. ঠিক আছে? But hearing is active, like paying attention to a teacher explaining a lesson to truly understand it. ঠিক আছে? তো এইদৰে তোমালোকে listening আৰু hearingৰ মাজৰ পাৰ্থক্যটো লিখিবা ঠিক আছে তো তাৰপিছত তোমালোকে লিখিবা when we listen without interrupting we build trust and make others feel valued it is not just a communication skill it is a gift of respect we offer to those around us ঠিক আছে তো আজিৰ পৰা তোমালোকক যদি কোনোবাই কিবা এটা কয় তেনেহলে মনোযোগ দি শুনিবা আৰু ঠিক আছে কাৰণ কিবা এটা মনোযোগ দি শুনিলে মানুহজনক সন্মান কৰা হয় ঠিক আছে মানুহজনক গুৰুত্ব দিয়া হয় ওকে আৰু এনেকুৱা কৰিলে ট্ৰাষ্ট বিল্ড হয় ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এতিয়া আঁতৰ চিট চোৱা সেইটো তোমালোকক দিছে ৰিড দ্য ফলোইং সিচুৱেশ্যনছ কেয়াৰফুলি দিজ আৰ সাম সিচুৱেশ্যনছ ফ্ৰম আৱাৰ ডেইলি লাইফ ঠিক আছে তো আমাৰ দৈনন্দিন জীৱনৰ পৰা ইয়াত কিছুমান পৰিস্থিতি দিয়া আছে ঠিক আছে তো ইয়াত তোমালোকক কৈছে নাও ডিসাইড হুইচ অফ দ্য গিভেন সিচুৱেশ্যনছ you would consider as listening and which as hearing write the situations under the appropriate heading in the table below ঠিক আছে তাৰ মানে ইয়াত তোমালোকক কিছুমান পৰিস্থিতি দিয়া আছে এই পৰিস্থিতিবিলাকত আমি অনলি শুনো নে মনোযোগ দি শুনো হেতু ক'ব লাগে অৰ্থাৎ আমি লিসেন কৰো নে হিয়াৰ কৰো হেতু তোমালোকক ক'ব লাগে ঠিক আছে ইয়াত চোৱা লিসেন দিয়া আছে ইয়াত দিয়া আছে হিয়াৰ ঠিক আছে অৰ্থাৎ যোনকেইটা মনোযোগেৰে শুনা হয় হেকিটা ইয়াত লিখিব লাগিব আৰু যোনকেইটা অনলি শুনা হয় হেকিটা তোমালোকে ইয়াত লিখিব লাগিব ঠিক আছে চোৱা বাৰ্কিং অফ ডগছ এট নাইট তো ৰাতি যেতিয়া কুকুৰে ভুকি থাকে কুকুৰ ভৌ ভৌ কৰি শব্দ কৰি থাকে তেতিয়া আমি হেতু অনলি শুনো মানে ঠিক আছে আমি ধ্যান দি নুশুনো হয়নে গতিকে এই এক নম্বৰটো ইয়াত আহি যাব ঠিক আছে এটা তোমালোকে ধুনীয়াকৈ লিখিবা নেক্সট আছে টিচাৰ গিভিং ইনষ্ট্ৰাকশ্যন ইন দ্য ক্লাছ এটো আমি মনোযোগ দি শুনি হয়নে গতিকে দুই নম্বৰটো ইয়াত বহিব নেক্সট আছে থান্ডাৰষ্টাৰ্মছ এটো আমি অনলি শুনো হয়নে আমি মনোযোগ দি নুশুনো ওকে নেক্সট আছে ইউৰ ফ্ৰেণ্ড শেয়াৰিং হিজ ফিলিংছ উইথ ইউ এটো আমি কিন্তু মনোযোগেৰে শুনো আকৌ ঠিক আছে নেক্সট আছে চাৰ্পিং অফ বাৰ্ডছ অৰ্থাৎ চৰাই চিৰিকটিয়ে শব্দ কৰি থকা এটো আমি অনলি শুনো মনোযোগেৰে নুশুনো হয়নে নেক্সট আছে এন এনাউন্সমেন্ট এট দ্য ৰেলৱে ষ্টেচন এবাউট ইউৰ ট্ৰেইন এটো আমি কিন্তু মনোযোগেৰে শুনো ঠিক আছে গতিকে এইটো লিখিবা আৰু তোমালোকে এইটো লিখিবা এইটোৰে তো লিখিলে লিখিব পাৰা বাকি মই তোমালোকক কম যে ডাইৰেক্ট তোমালোকে এইটো লিখি পেলাবা ঠিক আছে তোমালোকে জাস্ট সিচুৱেশ্যন কেটা এইটো লিখি দিবা ঠিক আছে ইয়াত বহিব যে বাৰ্কিং অফ ডগছ এট নাইট থান্ডাৰষ্টাৰ্মছ এণ্ড চাৰ্পিং অফ বাৰ্ডছ আৰু ইয়াত লিখিবা টিচাৰ গিভিং ইনষ্ট্ৰাকশ্যন ইন দ্য ক্লাছ ইউৰ ফ্ৰেণ্ড শ্বেয়াৰিং হিজ ফিলিংছ উইথ ইউ এন এনাউন্সমেণ্ট এট দ্য ৰেলৱে ষ্টেচন এবাউট ইউৰ ট্ৰেইন ঠিক আছে তোমালোকে যদি এইটো লিখা তথাপিও হ'ব আৰু এইটো লিখিলে আৰু বেছি ভাল হ'ব ঠিক আছে ওকে তো ছাত্ৰছাত্ৰীসকল এতিয়া আঁতৰ দিত চোৱা ইয়াত তোমালোকক কৈছে অন দ্য অকেজন অফ কাইণ্ডনেছ উইক ইউ আৰ আস্কড টু গিভ এ স্পীচ এট দ্য মৰ্নিং এছেম্বলি অন দ্য টপিক কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড এ বেটাৰ প্লেচ while preparing the speech keep the following points in mind ঠিক আছে তাৰমানে তোমালোকক দয়াৰ সপ্তাহৰ ৰাতিপুৱাৰ যি প্ৰাৰ্থনা সভা হয় সেই প্ৰাৰ্থনা সভাত তোমালোকক এই বিষয়টোৰ ওপৰত এটা স্পীচ দিবলৈ দিছে ঠিক আছে বিষয়টো হৈছে কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড এ বেটাৰ প্লেচ অৰ্থাৎ দয়াই পৃথিৱীখনক এক সুন্দৰ
স্থান কৰি তোলে ঠিক আছে এইটোৰ ওপৰত তোমালোকক এটা স্পিচ দিবলৈ কৈছে ঠিক আছে স্পিচটো তোমালোকে লিখোতে এই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত তোমালোকক স্পিচটো তোমালোকৰ নোটবুকত লিখিবলৈ দিছে আৰু লগতে প্ৰেক্টিছ কৰিবলৈ দিছে যেহেতু কাইন্ডনেছ উইকৰ দিনা প্ৰাৰ্থনা হ'ব তোমালোকে ক'ব লাগিব হয় না স্পিচটো দিব লাগিব সেইকাৰণে তোমালোকক প্ৰথমে স্পিচটো লিখি পিনে প্ৰেক্টিছ কৰিবলৈ দিছে মই ধুনীয়াকৈ লিখি থৈছোঁ ঠিক আছে এইটোৰ কাৰণে মই দুটাটো লিখিছোঁ এটা একেবাৰে সৰু হয় আৰু এটা অলপ লং হয় ঠিক আছে ওকে যাৰ যোনটো লাগে লিখি ল'বা ঠিক আছে বাকি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ঠিক আছে এইটো পৰীক্ষাৰ কাৰণে সিমান ইম্পৰ্টেণ্ট নহয় তথাপি তোমালোকে লিখি ল'বা ঠিক আছে যাৰ ডাঙৰ উত্তৰটো লাগে তেওঁলোকে এইদৰে লিখিবা যে গুড মৰ্নিং ৰেসপেক্টেড প্ৰিন্সিপাল টিচাৰ্ছ এণ্ড দেয়াৰ ফ্ৰেণ্ডছ টুডে আই উড লাইক টু টক এবাউট কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড এ বেটাৰ প্লেচ ঠিক আছে তাৰপিছত তোমালোকে লিখিবা ফাৰ্ষ্টলি এ চিম্পল স্মাইল অৰ কাইণ্ড ৱৰ্ড cost nothing but it can make someone's day ঠিক আছে সেই কাৰণে মই তোমালোকক সদায় কৈ থাকো যে সদায় বেলেগৰ লগত ভদ্ৰ ব্যৱহাৰ কৰিবা ঠিক আছে সদায় মিঠা মাতেৰে কথা কবা ঠিক আছে ওকে আৰু মুখত সদায় এটা সিম্পল স্মাইল ৰাখিবা ঠিক আছে ওকে নেক্সট তোমালোকে লিখিবা সেকেন্ডলি কাইন্ডনেছ builds strong friendships and makes everyone feel included also it is contagious one good deed inspires another ঠিক আছে তাৰপিছত লাষ্টত তোমালোকে লিখিবা finally let us practice kindness every day not just this week thank you ঠিক আছে ওকে গতিকে সদায় তোমালোকে বেলেগৰ প্ৰতি মৰম ৰাখিবা ঠিক আছে দয়া ৰাখিবা ঠিক আছে কেতিয়াও বেলেগৰ লগত কঠোৰ ব্যৱহাৰ নকৰিবা ওকে সদায় নম্ৰভদ্ৰ হৈ থাকিবা ওকে তো যাৰ একেবাৰে সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিবা যে গুড মৰ্নিং এভৰিৱান টুডে আই উড লাইক টু টক এবাউট কাইণ্ডনেছ ফাৰ্ষ্টলি এ চিম্পল smile cost nothing but brightens someone's day secondly kindness makes everyone feel included and inspires others to do good finally let us choose kindness every day thank you ঠিক আছে তো এই দৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা হ'ব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া নৰ এড চোৱা নৰ এড তোমালোকক দিছে লেটছ লাৰ্ণ এবাউট ফাইনাইট এণ্ড নন ফাইনাইট ভাৰ্বছ ঠিক আছে এটা তোমালোকক ফাইনাইট আৰু নন ফাইনাইট ভাৰ্ব বিষয়ে দিছে ওকে তো চোৱা ফাইনাইট ভাৰ্ববিলাক মানে সেইবিলাক যিবিলাক ভাৰ্বৰ এই বাক্যত থকা ছাবজেক্টৰ পাৰ্চন আৰু নাম্বাৰ সলনি হোৱাৰ লগে লগে যিবিলাক ৰূপ সলনি হৈ যায় লগতে টেন্স সলনি হোৱাৰ লগে লগে যেতিয়া ৰূপ সলনি হৈ যায় সেইবিলাক ভাৰ্বক কোৱা হয় ফাইনাইট ভাৰ্বছ যেনেকৈ নেকি চোৱা ড্ৰাইভিং ঠিক আছে ইয়াত চোৱা ইয়াত মিষ্টাৰ মোহন আছে সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে ড্ৰাইভছ হৈছে ঠিক আছে ইয়াত দে আছে প্লুৰেল নাম্বাৰ সেইকাৰণে ড্ৰাইভ হৈছে ইয়াত প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে সেইকাৰণে আইএনজি লগ লাগিছে ঠিক আছে তাৰমানে এই ভাৰ্ববিলাকৰ ক্ষেত্ৰত যেতিয়া টেন্সটো সলনি হৈ গৈছে বাক্যটোৰ আৰু যেতিয়া সাবজেক্টৰ পাৰ্সন আৰু নাম্বাৰ সলনি হৈ গৈছে লগে লগে ভাৰ্বৰ ৰূপ সলনি হৈ গৈছে গতিকে এইবিলাক হৈছে ফাইনাইট ভাৰ্বছ ঠিক আছে আৰু যিবিলাক নন ফাইনাইট ভাৰ্বছ আছে সেই ভাৰ্ববিলাকৰ কোনো পৰিস্থিতি মানে সিহঁতৰ ৰূপ সলনি নহয় যেনেকৈ নেকি চোৱা আই ৱান্ট টু ইট ইয়াত চোৱা ইট যে আছে এই ইটটো কিন্তু ইটে হৈ আছে এইটোতো ঠিক আছে তো এইকেইটা হৈছে নন ফাইনাইট ভাৰ্বছ ঠিক আছে তো চোৱা নৰ এডটো তোমালোকক কোনো ধৰণৰ প্ৰশ্ন দিয়া নাই ইয়াত তোমালোকক জাষ্ট ফাইনাইট আৰু নন ফাইনাইট ভাৰ্বৰ বিষয়ে দিছে তো এইখিনি তোমালোকে পঢ়িবা ঠিক আছে কিন্তু নৰ বিট তোমালোকক প্ৰশ্ন এটা দিছে ঠিক আছে তোমালোকক কিছুমান খালী ঠাই দিছে ঠিক আছে এই খালী ঠাইবিলাকত তোমালোকক এই যে আন্ডাৰলাইন কৰি শব্দবিলাক দিছে এই শব্দবিলাকৰ উপযুক্ত ৰূপটো আনি বহাবলৈ দিছে আৰু লগতে ক'বলৈ দিছে এই যে ভাৰ্ববিলাক আছে এইবিলাক ফাইনাইট হয় নে নন ফাইনাইট হয় যদি ফাইনাইট হয় তেনেহ'লে অনলি এফ লিখিলে হ'ব আৰু নন ফাইনাইট হ'লে তোমালোকে এন এফ লিখিব লাগিব ঠিক আছে তো একেবাৰে সহজ তো চোৱা ইয়াত দিয়া আছে মেডা ইনজয়ছ ডেশ ষ্টৰিজ টু চিলড্ৰেন ঠিক আছে তো ইয়াত হ'ব মেডা ইনজয়ছ টেলিং ষ্টৰি ঠিক আছে তোমালোকে লিখিব লাগিব টেলিং TELLING টেলিং ষ্টৰিজ টু চিলড্ৰেন ঠিক আছে তো এইটো হ'ব নন ফাইনাইট ভাৰ্ব ঠিক আছে NF হ'ব এইটো নন ফাইনাইট ভাৰ্ব হয় তাৰপিছত আছে দে ডেজ টু স্কুল এভৰিডে বাই বাছ ঠিক আছে ইয়াত গো আছে ইয়াত গোটোৱে বহিব ঠিক আছে ৰূপৰ কোনো ধৰণৰ সলনি নহয় দে গো টু স্কুল এভৰিডে বাই বাছ ঠিক আছে ইয়াত কিন্তু এইটো ফাইনাইট ভাৰ্ব হয় ঠিক আছে এইটো ডেৰ জেগাত যদি আই হৈ যায় তেনেহ'লে হৈ যাব গোজ ইয়েছ লগ লাগি যাব ঠিক আছে বা হি হৈ যায় যদি তথাপিও ইয়েছ লগ লাগিব আই হ'লে ইয়েছ লগ নালাগে একচুৱেলি ঠিক আছে আই হ'লে নালাগে কিন্তু হি হ'লে বা সি হ'লে ইয়েছ লগ লাগি যাব ঠিক আছে বা যিকোনো মানুহৰ নাম হ'লে অৰ্থাৎ ছিংগুলাৰ নাম্বাৰ হ'লে
এছ লগ লাগি যাব ঠিক আছে বুজিলা ওকে গতিকে গো লিখিব লাগিব ইয়াত এফ লিখিব লাগিব ওকে দীপু শো হিম ডেশ ইন দ্য পাৰ্ক ঠিক আছে ইয়াত হ'ব দীপু শো হিম ৰানিং ইন দ্য পাৰ্ক ঠিক আছে তো যেহেতু ৰানিং হয় কিন্তু বাক্যটো কন্টিনিউয়াস টেন্সতে নাই প্ৰেজেন্ট টেন্সৰো কন্টিনিউয়াস টেন্সত নাই আকৌ পাষ্ট টেন্সৰো কন্টিনিউয়াস টেন্সত নাই হয়নে আকৌ ফিউচাৰ টেন্সৰো কন্টিনিউয়াস টেন্সত নাই গতিকে যেহেতু আইএনজি লগ লগোৱা আছে ৰানৰ লগত গতিকে এটো কি হ'ব এনএফ হ'ব অৰ্থাৎ নন ফাইনাইট ভাৰ্ব ঠিক আছে এনএফ এটা তোমালোকে লিখিব লাগিব ৰানিং ৰানিংত ডবল এন আহে ঠিক আছে আৰ ইউ ডবল এন আই এন জি ৰানিং ঠিক আছে নেক্সট আছে দ্য টিচাৰ আস্কড মি ডেশ দ্য আনসাৰ রাইট দ্য আনসাৰ ঠিক আছে তো এইকেইটা মই ধুনীয়াকৈ লিখি থৈছোঁ ঠিক আছে এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে ইয়াত হ'ব টেলিং আৰু এন এফ তাৰমানে নন ফাইনাইট ভাৰ্ব ঠিক আছে ইয়াত হ'ব গো আৰু ইয়াত হ'ব এফ ঠিক আছে তাৰমানে ফাইনাইট ভাৰ্ব নেক্সট 3 নম্বৰৰ তোমালোকে ইয়াত ৰানিং লিখিবা আৰু ইয়াত এন এফ লিখিবা তাৰমানে নন ফাইনাইট ভাৰ্ব আৰু ইয়াত তোমালোকে ৰানিং লিখিব লাগিব ঠিক আছে ইয়াত তোমালোকে লিখিব লাগিব টু ৰাইট ঠিক আছে ইয়াত তোমালোকে টু ৰাইট লিখিব লাগিব আৰু ইয়াত লিখিব লাগিব নন ফাইনাইট ঠিক আছে অৰ্থাৎ এন এফ নেক্সট ইয়াত ফিনিশড হ'ব ঠিক আছে আৰু ইয়াত হ'ব এফ হ'ব তো এইদৰে ধুনীয়াকৈ তোমালোকে এইকেইটা লিখি ল'বা দহৰ এত তোমালোকক নন ফাইনাইট ভাৰ্বৰ প্ৰকাৰবিলাকৰ বিষয়ে দিছে ঠিক আছে সেইকেইটা হৈছে জেৰান ইনফিনিটিভ পাৰ্টিচিপল দুটা ভাগ পাষ্ট পাৰ্টিচিপল আৰু প্ৰেজেন্ট পাৰ্টিচিপল ঠিক আছে সেই বিষয়ে দিছে তো এইখিনি তোমালোকে পঢ়িবা ঠিক আছে যিবিলাক ইনফিনিটিভ ভাৰ্বছ আছে ইনফিনিটিভ হেৰি নন ফাইনাইট ভাৰ্ব আছে সেইবিলাকৰ আগত টু লগোৱা থাকে ঠিক আছে চোৱা টু আছে হয়নে তো এইখিনি তোমালোকে পঢ়িবা বাকী ইয়াত কোনো ধৰণৰ কুৱেশ্যন দিয়া নাই ধুনীয়াকৈ তোমালোকে পঢ়িবা ঠিক আছে দহৰ এৰ ওপৰত তোমালোকক দহৰ বিত এটা কুৱেশ্যন দিছে ঠিক আছে তো চোৱা ইয়াত তোমালোকক কৈছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য ইনফিনিটিভ ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন দ্য ব্ৰেকেটছ ঠিক আছে তো এই ব্ৰেকেটত যে ভাৰ্ববিলাক দিয়া আছে এই ভাৰ্ববিলাকৰ ইনফিনিটিভ ৰূপটো তোমালোকক লিখিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে লিখিব লাগিব টু মানে গোটেইকেইটা ভাৰ্বৰ আগত তোমালোকে টু লগাব লাগিব ঠিক আছে যেনেকৈ নেকি চোৱা ইয়াত দিয়া আছে ডু ইউ ৱান্ট ইয়াত হ'ব টু ডু ইউ ৱান্ট টু কাম টু দ্য শ্বপ উইথ মি ইয়াত তোমালোকে টু কাম লিখিবা ঠিক আছে মানে গোটেইকেইটাৰ আগতে এই যে ভাৰ্ববিলাক দিয়া আছে টেক গো গিভ ষ্টে লাৰ্ণ গিভ মিট এই গোটেইকেইটাৰ আগতে কিন্তু টু বহিব ঠিক আছে এনেকৈ নেকি ইয়াত টু কাম ইয়াত হ'ব টু টেক ঠিক আছে ইয়াত হ'ব আকৌ টু গো ঠিক আছে ইয়াত হ'ব টু গো ইয়াত হ'ব টু গিভ ঠিক আছে টু গিভ ইয়াত হ'ব টু ষ্টে ঠিক আছে টু ষ্টে ইয়াত হ'ব টু লাৰ্ণ ঠিক আছে টু লাৰ্ণ লাৰ্ণ ঠিক আছে ইয়াত হ'ব টু গিভ একেবাৰে গোটেইকেইটা মই লিখি দিছোঁ তোমালোকৰ কাৰণে ইয়াত হ'ব টু মিট ঠিক আছে তোমালোকে ইয়াৰ পৰা চাইছে লিখিবা যোনে যোনে তাত মোৰ হেণ্ড ৰাইটিং ধৰিব পৰা নাই ঠিক আছে টু কাম হ'ব ইয়াত টু টেক হ'ব ইয়াত টু গো হ'ব ইয়াত টু গিভ হ'ব ইয়াত টু ষ্টে হ'ব ইয়াত টু লাৰ্ণ হ'ব ইয়াত টু গিভ হ'ব ইয়াত টু মিটিং হ'ব এইটো ঠিক আছে হি ইজ লুকিং ফৰৱাৰ্ড টু মিটিং অল হিজ ফ্ৰেণ্ডছ এগেইন ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা একেবাৰে সহজ হয়নে আৰু তোমালোকে যদি এইবিলাক বহীত লিখিব বিচৰা তেনেহ'লে তোমালোকে এইদৰে লিখি দিবা যেনেকৈ নেকি চোৱা এইটো প্ৰথমে বাক্যটো এইদৰে আছে ন মাজত খালিতে আছে আৰু বেকেটত মানে ভাৰ্বটো আছে তোমালোকে এই বেকেটৰ ভাৰ্বটো উঠাই দিলেই হ'ব ঠিক আছে বা বেকেটটো উঠাই দি আগত টু বহাই দিলেই হ'ব এইদৰে যে ডু ইউ ৱান্ট টু কাম টু দ্য শ্বপ উইথ মি ঠিক আছে আৰু এইটো এইদৰে তোমালোকে লিখিবা এই বেকেটটো উঠাই দিবা আৰু আগত টু লিখি দিবা যে ডোণ্ট ফৰগেট টু টেক ইউৰ আমব্ৰেলা উইথ ইউ ঠিক আছে তাৰপিছতো তোমালোকে বেকেটটো উঠাই টু গো লিখিবা ঠিক আছে তাৰপিছত তোমালোকে বেকেটটো উঠাই টু গিভ লিখিবা ঠিক আছে তাৰপিছতো তোমালোকে বেকেটটো উঠাই পিনে টু ষ্ট্ৰে লিখিবা ঠিক আছে তাৰপিছতো টু লাৰ্ণ হ'ব তাৰপিছতো তোমালোকে টু গিভ বুলি লিখিবা ঠিক আছে তাৰপিছতো এইটো য়েছ এইটো তোমালোকে টু গিভ বুলি লিখি দিবা ঠিক আছে তাৰপিছতো তোমালোকে লিখিব লাগিব টু মিটিং ঠিক আছে হ'ব তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা তো ছাত্ৰ ছাত্ৰীসকল দহৰ বিলৈকে হৈ গ'ল ন এতিয়া দহৰ চিট চোৱাচোন ইয়াত দিছে ফিল ইন দ্য ব্লেংকছ উইথ এন আইএনজি ফৰ্ম অৰ এ টু ইনফিনিটিভ ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন দ্য বক্স ঠিক আছে তো ইয়াত যে ভাৰ্ববিলাক দিয়া আছে এই ভাৰ্বৰ লগত হ'লে তোমালোকক আইএনজি লগ লগাবলৈ দিছে নহ'লে টু ইনফিনিটিভ ৰূপটো লিখিবলৈ দিছে টু ইনফিনিটিভ ৰূপটো কি হ'ব আগত তোমালোকে টু লগাব লাগিব হয়নে
একেবাৰে সহজ হ'ব তো এইকেইটা মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি থৈছোঁ তোমালোকে এপ্ৰা চাইছে লিখি ল'বা এইকেইটা ইম্পৰ্টেণ্ট হয় হা পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যিহেতু এইকেইটা গ্ৰামাৰৰ হয় হয়নে এইকেইটা পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে দহৰ চি তাৰপিছত দহৰ বি ঠিক আছে পৰীক্ষাত আহিবও পাৰে ওকে দহৰ এ কিন্তু ইম্পৰ্টেণ্ট নহয় ঠিক আছে বাকী তোমালোকে পঢ়িব লাগিব পৰীক্ষাততো নাহে হ'লেও ইম্পৰ্টেণ্ট হয় দহৰ এ যদি তোমালোকে নপঢ়া দহৰ বি তাৰপিছত দহৰ চি তোমালোকে কৰিব নোৱাৰিবা ঠিক আছে সেইকাৰণে ইম্পৰ্টেণ্ট হয় বাকী পৰীক্ষাত নাহে ওকে আৰু 9ৰ বি যিটো আছে এইটো কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে ঠিক আছে হ'ব তো এতিয়া 10ৰ চিট চোৱা এ তোমালোকক প্ৰথমে দিছে আই প্ৰেফাৰ ডেশ বাই ট্ৰেইন ইয়াত তোমালোকে ট্ৰেভেলিং লিখিবা সো ট্ৰেভেল শব্দটো ক'ত আছে এ ট্ৰেভেল আছে ইয়াত ট্ৰেভেলটোৰ সৈতে আইএনজি লগ লাগিব ট্ৰেভেলিং হ'ব ঠিক আছে আই প্ৰেফাৰ টু ট্ৰেভেলিং বাই ট্ৰেইন ঠিক আছে নেক্সট 2 নম্বৰত would you like to take a shower now ইয়াত টু টেক হ'ব ঠিক আছে অৰ্থাৎ টু ইনফিনিটিভৰ ৰূপটো বহিব আৰু ঠিক আছে ওকে নেক্সট আছে আই উড হেড টু মিছ এনি অফ দ্য ফান ঠিক আছে ইয়াত টু মিছ তোমালোকে লিখিবা ঠিক আছে নেক্সট আছে দ্য টেক্সি ড্ৰাইভাৰ ৰিফিউজড টু কেৰি মাই লাগেজ আপ দ্য ষ্টেয়াৰ্ছ ঠিক আছে তো যে ৰেড কালাৰ কৰাখিনি আছে এই গোটেইকেইটা তোমালোকে লিখিব লাগিব খালি ঠিক আছে ইয়াত তোমালোকে লিখিব লাগিব টানিয়া অফাৰ্ড টু ড্ৰাইভ আছ টু দ্য ষ্টেচন ঠিক আছে নেক্সট মেধা লাইকস লিসনিং টু দ্য ৰেডিঅ' while she irons the clothes ঠিক আছে তো ষ্টুডেণ্টছ তোমালোকে এইটো ধুনীয়াকৈ কিন্তু লিখি ল'বা ঠিক আছে খালি তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা হ'ব এতিয়া 11ত চোৱা 11 তোমালোকক দিছে listen to the text read out to you by your teacher as you listen write down the answers to the given questions ঠিক আছে তো ইয়াত চোৱা ইয়াত তোমালোকক এটা প্যাৰাগ্ৰাফ দিছে ঠিক আছে এই প্যাৰাগ্ৰাফটো তোমালোকৰ শিক্ষকে পঢ়োতে তোমালোকক শুনিবলৈ কৈছে ঠিক আছে তাৰপিছত ইয়াৰ পৰা তোমালোকক কিছুমান প্ৰশ্ন কৰিছে ঠিক আছে গতিকে তোমালোকৰ শিক্ষকে যদি তোমালোকক পঢ়ি পিনে শুনাই তেনেহ'লে তো ভালেই আৰু যদি নুশুনাই তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা ঠিক আছে এইখিনি ধুনীয়াকৈ পঢ়িবা কাৰণ ইয়াৰ পৰা কিছুমান প্ৰশ্ন দিয়া আছে ঠিক আছে এই প্ৰশ্নবিলাকো উত্তৰ কৰিব লাগিব চোৱা ইয়াত তোমালোকক এড দিছে যে choose the correct option ইয়াত এমসিকিউ এটা দিছে মানে ঠিক আছে চোৱা ইয়াত কি কৈছে যে what does the word netiquette mean netiquette শব্দটোৱে কি বুজায় ঠিক আছে ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে তো চোৱা being quick online নেক্সট আছে being respectful online হয় এইটো শুদ্ধ হয় ঠিক আছে এইটো এই 2 নম্বৰটো শুদ্ধ হয় ঠিক আছে নেক্সট আছে avoiding the internet typing fast এইটো আৰু এইটো এইকেইটা ভুল বাকি 2 নম্বৰটো শুদ্ধ হয় ঠিক আছে ওকে তাৰপিছত তোমালোকক বিদ দিছে পুট এ টিক ইন দ্য কাৰেক্ট বক্সটো তোমালোকক টিক চিন দিবলৈ দিছে ঠিক আছে তাৰমানে এইটো ট্ৰু হয় নে ফলছ হয় ক'ব লাগে মানে ঠিক আছে চোৱা উই শুড ফৰৱাৰ্ড এনি ফটো অৰ মেছেজ উই ৰিচিভ উইদাউট আস্কিং পাৰমিশ্যন ঠিক আছে তাৰমানে আমি ইণ্টাৰনেটত যি ফটো যি মেছেজ যি ভিডিঅ' ৰিচিভ কৰোঁ সেয়া পাৰমিশ্যন নোলোৱাকৈ আমি ফৰৱাৰ্ড কৰি দিব লাগে বা শ্বেয়াৰ কৰি দিব লাগে বুলি কৈছে গতিকে এইটো ট্ৰু হয় নে ফলছ হয় নিশ্চয় ফলছ হ'ব হয়নে আমি কেনেকৈ বেলেগৰ অনুমতি নোলোৱাকৈ বেলেগৰ ফটো ভিডিঅ' মেছেজ ফৰৱাৰ্ড কৰি দিম হয়নে এইটো এটা বেয়া কথা তোমালোকে কেতিয়াও তেনেকুৱা নকৰিবা ঠিক আছে বেলেগৰ অনুমতি নোলোৱাকৈ ফটো ভিডিঅ' মেছেজ এইবিলাক ফৰৱাৰ্ড নকৰিবা অৰ্থাৎ বেলেগৰ মানে ইণ্টাৰনেটত শ্বেয়াৰ নকৰিবা আৰু অনুমতি নোলোৱাকৈ ঠিক আছে তাৰপিছত চোৱা ইয়াত কৈছে যে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ এই খালটিটো পূৰ কৰিব লাগে চোৱা ইয়াত দি আছে যে বিহাইণ্ড এভৰি স্ক্ৰীন ইজ এ ৰিয়েল পাৰ্চন উইথ ৰিয়েল ফিলিংছ ঠিক আছে ইয়াত ফিলিংছ বহিব ইয়াত ধুনীয়াকৈ দিয়া আছে ঠিক আছে তোমালোকে পেৰাগ্ৰাফ পঢ়িলে ধুনীয়াকৈ পাই যাবা ঠিক আছে ইয়াত চোৱা ইয়াত দিয়া আছে যে বিহাইণ্ড এভৰি স্ক্ৰীন ইজ এ ৰিয়েল পাৰ্চন উইথ ৰিয়েল ফিলিংছ ঠিক আছে এইখিনি তোমালোকে পঢ়িবা ঠিক আছে এইখিনিৰ পৰা প্ৰশ্ন আহিব পৰীক্ষাত হ'ব ওকে তাৰপিছত চোৱা কি কৈছে ডিড তোমালোকক দিছে যে হোৱাট শুড উই থিংক বিফৰ উই শ্বেয়াৰ সামথিং অনলাইন ঠিক আছে তো এইটোৰ কাৰণে উত্তৰটো মই ধুনীয়াকৈ লিখি থৈছোঁ ঠিক আছে তো 11ৰ এৰ কাৰণে তোমালোকে এইটোৰ উত্তৰটো লিখিবা বিং ৰেছপেক্টফুল অনলাইন ঠিক আছে 11ৰ বিৰ কাৰণে তোমালোকে এই যিটো 2 নম্বৰ হেৰি আছে ফলছ আছে এইটো উত্তৰত লিখিবা তাৰমানে 2 নম্বৰৰ উক্তিটো ফলছ হয় আৰু মানে বিটো ঠিক আছে নেক্সট চিট তোমালোকক খালটাই দিছে এইটো পূৰণ কৰিবা ফিলিংছ বুলি লিখিবা ঠিক আছে আৰু ডি তোমালোকে লিখিবা উই শুড থিংক ৱেদাৰ ইট ইজ ট্ৰু কাইণ্ড
and respectful before sharing it online ঠিক আছে তাৰমানে কিবা এটা অনলাইন শেয়াৰ কৰা আগতে প্ৰথমে তোমালোকে এটো যাচাই কৰি লবা যে বস্তুটো মানে কথাটো বা ভিডিওটো বা ফটোটো এটো ট্ৰু হয় নেকি ঠিক আছে ৰেসপেক্টফুল হয় নেকি ঠিক আছে কাইন্ড হয় নেকি এবিলাক ভাবি চিন্তি তাৰ পিছতহে কিবা এটা অনলাইন শেয়াৰ কৰিব লাগে ঠিক আছে তো 11 ৰ ডি লৈকে হৈ গল ন 11 ডি লৈকে হৈ গল এতিয়া 11 ৰ ইট চোৱাচোন কি কৈছে 11 ৰ ইট তোমালোকক মিলাবলৈ দিছে ঠিক আছে একচনৰ লগত ৰিজন মিলাবলৈ দিছে ঠিক আছে ইউজ কাইন্ড অৰ্ডছ টু ৰেসপেক্ট আদার্স ফিলিংস ঠিক আছে নেক্সট আছে আস্ক বিফোর ফরওয়ার্ডিং এটো হ'ব এটো লগত যে টু প্ৰটেক্ট সামওয়ানস প্রাইভেসি নেক্সট এটো শেয়ার অনলি ট্ৰু ইনফরমেশন টু স্টপ স্প্রেডিং ফলস নিউজ হ'ব তো এই দৰে ধুনীয়াকৈ তোমালোকে লিখি লবা 12 ৰ এড তোমালোকক ম্যাঙ্গো ফিনিৰ ওপৰত ষ্টৰী এটা দিছে ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ পঢ়িবা ঠিক আছে এইটো কোনো ধৰণৰ প্ৰশ্ন নহয় আৰু ইয়াৰ পৰা প্ৰশ্ন নাহে ঠিক আছে তো ধুনীয়াকৈ তোমালোকে পঢ়িবা ঠিক আছে এতিয়া 12 বিট চোৱা ইয়াত তোমালোকে কৈছে ৰিড দ্য কনভাৰসেশন বিটুইন মেধা তানিয়া বিমল এণ্ড দীপু act out this conversation in the class your teacher will assign you the rules ঠিক আছে তো এই যে কনভারসেশন টু দিছে তোমালোকক মেধা তানিয়া বিমল আৰু দীপুৰ মাজত এইটো তোমালোকক অভিনয় কৰিবলৈ দিছে ঠিক আছে আৰু কোনে কোনটো ৰুল কৰিবা হেতু তোমালোকক টিচাৰে ডিসাইড কৰিব বুলি কৈছে ঠিক আছে তো ইয়াত তোমালোকে চোৱা ইয়াত কিছুমান শব্দ আন্ডাৰলাইন কৰা আছে হু হোৱাট ৱেৰ হোৱাই এই শব্দবিলাকক ডব্লিউএইচ শব্দ বুলি কোৱা হয় আৰু এই শব্দবিলাক প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে ডব্লিউএইচ শব্দ বুলি কি কোৱা হয় কাৰণ চোৱা এই শব্দবিলাকৰ আৰম্ভণিত ডব্লিউএইচ আছে ঠিক আছে তো আশা কৰো তোমালোকে বুজি পাইছা এটো কিন্তু কোনো ধৰণৰ প্ৰশ্ন নহয় ঠিক আছে ওকে 12 এ আৰু 12 বি কোনো প্ৰশ্ন নহয় ঠিক আছে 12 সিও কোনো ধৰণৰ প্ৰশ্ন নহয় ইয়া তোমালোকক কিছুমান ডব্লিউএইচ অৰ্ড দি আছে আৰু এই শব্দবিলাক কি কোৱেশ্চন সুধিবৰ কাৰণে ব্যৱহাৰ কৰা হয় হেতু দিয়া আছে বা কি কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হেতু দিয়া আছে আৰু ইফালে উদাহৰণ দিয়া আছে যেনেকৈ হু হু মানে হৈছে কোন ঠিক আছে কোনো ব্যক্তিৰ বিষয়ে সুধিবৰ কাৰণে হু ব্যৱহাৰ কৰা হয় হু মানে হৈছে কোন ঠিক আছে হোৱাট হোৱাট মানে হৈছে কি ঠিক আছে থিংস অর আইডিয়া ঠিক আছে অৰ্থাৎ কোনো বস্তু বা কিবা এটা আইডিয়াৰ বিষয়ে সুধিবৰ কাৰণে হোৱাট ব্যৱহাৰ কৰা হয় নেক্সট আছে হোৱেন হোৱেন মানে সময়ৰ বিষয়ে সুধিবৰ কাৰণে হুৱেৰ মানে কোনো জেগাৰ বিষয়ে কোনো ঠাইৰ বিষয়ে সুধিবৰ কাৰণে ওয়াই মানে কোনো ৰিজন বা কাৰণৰ বিষয়ে সুধিবৰ কাৰণে ঠিক আছে হুইচ মানে চয়েসৰ বিষয়ে সুধিবৰ কাৰণে হাউ মানে মেনাৰ অৰ প্ৰসেস ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এতিয়া 12 ডিট চোৱা 12 এৰ পৰা সি লৈকে কোনো ধৰণৰ প্ৰশ্ন দিয়া নাই জাস্ট তোমালোকক ডব্লিউএইচ অৰ্ডাৰ বিষয়ে বুজাব বিচাৰিছে ঠিক আছে আৰু ইয়াত তোমালোকক প্ৰশ্ন কৰিছে 12 ডিট এ তোমালোকক কৈছে নাও ফ্ৰেম কোৱেশ্চনস ইউজিং ডব্লিউএইচ কোৱেশ্চন ওয়ার্ডস ঠিক আছে তো ডব্লিউএইচ কোৱেশ্চন ওয়ার্ড যিবিলাক আছে সেইবিলাক বহাই পিনে তোমালোকক এই খালটেবিলাক পুৰ কৰিবলৈ দিছে আৰু শব্দ বাক্য গঠন কৰিবলৈ দিছে ঠিক আছে ওকে মানে কোৱেশ্চন গঠন কৰিবলৈ দিছে আৰু ঠিক আছে ওকে তো ইয়াত তোমালোকক সুবিধাৰ কাৰণে এটা কৰি দিছে why did you say you forgot your lunch ঠিক আছে এটোটো কোৱেশ্চন হয় তাৰ পিছত ইয়াত দুটা খালটে আছে এই খালটে দুটো তোমালোকে ডব্লিউএইচ ওয়ার্ড বহাব লাগিব সোৱা ইয়াত দি আছে dash made you hide the mango fini from us ইয়াত তোমালোকে হট বহাব পাৰা হট নহয় হোৱাট ঠিক আছে ডব্লিউএইচ এটি হোৱাট মই ধুনীয়াকৈ হেৰি কৰি দি থৈ দিছো মানে কোৱেশ্চন বিলাক বনাই থৈ দিছো তোমালোকক দেখাম বাৰু চিন্তা কৰিব নালাগে নেক্সট আছে dash did you feel when we offered you our food ঠিক আছে ইয়াত তোমালোকে লিখিব পাৰা how ঠিক আছে ওকে তো এবিলাক মই লিখি দিছো তোমালোকে এপৰা চাইছে ধুনীয়াকৈ লিখি লবাচোন ইয়াত তোমালোকে হোৱাট লিখিবা ঠিক আছে ইয়াত তোমালোকে how বুলি লিখিবা আৰু এই যে খালতে কেইটা আছে ইয়াত তোমালোকে নতুনকৈ তোমালোকে ইচ্ছামতে কেইটামান প্ৰশ্নবোধক বাক্য লিখি দিবা ঠিক আছে তো সোৱা ইয়াত তোমালোকে লিখিব পাৰা whose fini is this নেক্সট আছে where is her book ঠিক আছে নেক্সট who cleans the room নেক্সট লিখিব পাৰা why was she sad নেক্সট লিখিব পাৰা which book did you read ঠিক আছে তোমালোকে যি কোনো প্ৰশ্নবোধক বাক্য লিখিব পাৰা যেনেকৈ কি what is your name where is your home ঠিক আছে what are you eating ঠিক আছে যি কোনো প্ৰশ্নবোধক বাক্য তোমালোকে লিখিব পাৰা তোমালোকৰ ইচ্ছা হেতু ঠিক আছে ওকে তো সোৱা 12 সিট সোৱা এতিয়া 12 সিট তোমালোকক কি দিছে সোৱাচোন এ তোমালোকক কৈছে ইমাজিন ইউ আৰ এ ক্লাসমেট অফ তানবি অফ দ্য ষ্টৰী দ্য ম্যাঙ্গো ফিনি নাও
write in your notebook the different questions would you like to ask Tanvi ঠিক আছে তো এই যেটো তোমালোকক দা ম্যাঙ্গো ফিনি কাহিনীটো দিছে এই কাহিনীটো যদি তুমি তানবিৰ এজন ক্লাসমেট হলা হেতেন তেনেহলে তানবিক কি প্ৰশ্ন সুধিলা হেতেন হেতু তোমালোকক লিখিবলৈ দিছে ঠিক আছে গতিকে পৰীক্ষাৰ কাৰণে তো ইম্পৰ্টেন্ট নহয় পৰীক্ষাটো কেতিয়াও নাহে হা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় কিন্তু তথাপি তোমালোকে লিখি লবা যাৰ যাৰ লাগে মই একেটা লিখি দিছো কোৱেশ্চন যে why did you say you forgot your lunch next what made you hide the mango fini from us how did you feel when we offered you our food next when did you make the mango fini next where did you put the leftover fini next sorry তোমালোকে লিখিব পাৰা who else knows about your secret snack ঠিক আছে ইমানখিনি লিখিব নালাগে ঠিক আছে ইমানখিনি লিখিব নালাগে তোমালোকে এই তিনিটা লিখিলে হ'ব বাকিটো পৰীক্ষাটো নাহে ন তোমালোকে এইখিনি লিখিলে হ'ব জাস্ট ইয়াৰ পৰা ইয়ালৈকে তোমালোকে লিখি দিলে হৈ যাব ঠিক আছে মই অলপ জুম আউট কৰি দিওঁ হল তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখি দিলে হৈ যাব ঠিক আছে হ'ব ওকে আশা কৰো তোমালোকে বুজি পাইছে তো ষ্টুডেন্টস এতিয়া এক কাম কৰা ইয়াত চোৱাচোন ইয়াত তোমালোকক 13 এড দিছে ৰিড দা odds given below ঠিক আছে ইয়াত দিয়া শব্দকেইটা তোমালোকক পঢ়িবলৈ গৈছে ঠিক আছে চোৱা লাষ্ট থিংক হাৰ্ট কেয়াৰ চোৱা we can rearrange the letters of the odds and form a new word like লাষ্টৰ পৰা এই লাষ্ট শব্দটোত থকা আখৰবিলাক বা লেটাৰবিলাক যদি আমি উল্টা পাল্টা কৰি দিওঁ তেনেহলে সল্ট শব্দটো গঠন হৈ যায় আকৌ থিংকৰ পৰা আমি নাইট গঠন কৰিব পাৰি হাৰ্টৰ পৰা আৰ্থ গঠন কৰিব পাৰি কেয়াৰৰ পৰা ৰেয়াৰ গঠন কৰিব পাৰি হয়নে such a word formed by representing the letters of another word is called an anagram ঠিক আছে বুজিলা তাৰমানে এনেকুৱা শব্দ যিবিলাক শব্দ বেলেগ শব্দৰ আখৰবিলাক মানে ৰিএৰেঞ্জ কৰি গঠন কৰা হয় সেই শব্দবিলাকক এনাগ্ৰাম শব্দ বুলি কোৱা হয় ঠিক আছে তো চোৱা এতিয়া 13 বিট চোৱা এ তোমালোকক কৈছে ৰিএৰেঞ্জ দ্য লেটাৰ্স অফ দ্য words given to form new words the clues are given in the brackets one has been done for you ঠিক আছে তো চোৱা ইয়াত কিছুমান শব্দ দিয়া আছে এই শব্দবিলাকৰ থকা আখৰবিলাক তোমালোকক ৰিএৰেঞ্জ কৰি বা উল্টা পাল্টা কৰি তোমালোকক নতুন শব্দ গঠন কৰিবলৈ দিছে আৰু শব্দটো কি হ'ব তাৰ কাৰণে ইয়াত ক্লু দিয়া আছে ঠিক আছে যেনে কোনি কি ইয়াত এটা কৰি দিছে ইয়াত চোৱা বিলো শব্দটোৰ পৰা তোমালোকে এলবো গঠন কৰিব পাৰা এলবো মানে হৈছে জয়েন্ট ইন দা মিডল অফ দা আৰ্ম ঠিক আছে নেক্সট আছে ইট ঠিক আছে তো এটোৰ পৰা তোমালোকে টি গঠন কৰিব পাৰা টি ই এ টি হয়নে নেক্সট আছে এক্ট এটোৰ পৰা তোমালোকে কেট গঠন কৰিব পাৰা সি এ টি কেট হয়নে এচৱা দুনিয়াকো দিয়া আছে একিটাৰ লগতে মিলিব অৰ্থৰ হৈতে যে এ ফাৰি এনিমেল জেনাৰেলি ফন্ড অফ ফিশ এন্ড মিল্ক নেক্সট আছে লেমন এট মেলন হ'ব ঠিক আছে মই দুনিয়াকো লিখি থৈছো বাৰু চিন্তা কৰিব নালাগে তো এত তোমালোকে লিখিবা টি এত তোমালোকে কেট লিখিবা এত মেলন লিখিবা ইয়াত হার্ট দি আছে লিখিবা আর্থ ঠিক আছে ইয়াত দি আছে মিট এত তোমালোকে লিখিবা টিম হ'ব ঠিক আছে তো ছাত্ৰছাত্ৰীসকল 14 তোমালোকক এমফেটিৰ ওপৰত অৰ্থাৎ সহানুভূতিৰ ওপৰত প্যাৰাগ্ৰাফ এটা দিছে ঠিক আছে তাৰ পিছত ইয়াত তোমালোকক কৈছে প্যাৰাগ্ৰাফ এটা কেনেকৈ লিখিব লাগে ঠিক আছে সেই বিষয়ে কৈছে আৰু তাৰ পিছত তোমালোকক বিট কুৱেশ্যন এটা দিছে ঠিক আছে ইয়াত কৈছে নাও ৰাইট এ শৰ্ট ডেসক্ৰিপটিভ প্যাৰাগ্ৰাফ অন ফ্ৰেণ্ডশিপ ঠিক আছে তোমালোকক ফ্ৰেণ্ডশিপৰ ওপৰত প্যাৰাগ্ৰাফ এটা লিখিবলৈ কৈছে প্ৰথমে টপিক সেন্টেন্স লিখিব লাগিব তাৰ পিছত সাপোৰ্টিং আইডিয়া লিখিব লাগিব আৰু শেষত কনক্লুজন লিখিব লাগিব ঠিক আছে গতিকে একেবাৰে সহজ হ'ব মই এটো কাৰণে দুটো লিখি থৈছো এটা একেবাৰে শৰ্ট এটা লং যাৰ যোনটো লাগে লিখি লবা ঠিক আছে তো এটো হৈছে ডাঙৰ উত্তৰটো প্ৰথমে তোমালোকে হেডিং দি লবা ফ্ৰেণ্ডশিপ বুলি তাৰ পিছত টপিক সেন্টেন্সটো দি লিখিবা যে ফ্ৰেণ্ডশিপ ইজ এ স্পেশাল বন্ড অফ ট্ৰাষ্ট love and care তাৰ পিছত সাপোৰ্টিং আইডিয়া তোমালোকে এটো লিখিবা যে ট্ৰু ফ্ৰেণ্ডছ ষ্টে বাই আৱাৰ সাইড ইন হ্যাপি এন্ড স্যাড টাইমস দে লিসেন টু আস শেয়ার স্মাইলস এন্ড মেক আস ফিল হ্যাপি এন্ড সেফ ঠিক আছে তাৰ পিছত তোমালোকে কনক্লুজন খিনি এটো লিখিবা যে হেভিং গুড ফ্ৰেণ্ডছ ব্ৰিংস পিউৰ জয় এন্ড লাইফ লং হ্যাপিনেস টু আৱাৰ লাইফস ঠিক আছে তাৰপিছত তোমালোকে যাৰ যাৰ সৰুকৈ লাগে এডো লিখিবা প্ৰথমে ফ্ৰেণ্ডশিপ দিবা তাৰপিছত টপিক সেন্টেন্সটো এডো লিখিবা তোমালোকে ঠিক আছে লিখিলা তাৰপিছত সাপোৰ্টিং আইডিয়া এডো লিখিবা তোমালোকে আৰু শেষত কনক্লুজনটো এডো লিখি দিবা হ'ব
একেবাৰে সহজ হয় তো 15 এড চোৱাচোন ইয়াত তোমালোকক গ্ৰুপ অৰ কেটা দিছে ঠিক আছে তোমালোকক এই যেটো ষ্টেটমেন্ট আছে এটো পঢ়িবলৈ কৈছে চোৱাচোন এ পাৰসন ইন ওয়ান নেইবাৰহুড থ্ৰোজ গাৰ্বেজ in an empty plot every day. No one says anything because he is an influential person of the society. So at say now discuss in groups and share your point of view, agreements and disagreements with the class on the following questions given below. ঠিক আছে ইয়াত কৈছে যে a person in your neighborhood অৰ্থাৎ তোমালোকৰ গৰৰ ওচৰে পাছৰে তোমালোকক এটো ইমাজিন কৰিবলৈ দিছে যে তোমালোকৰ গৰৰ ওচৰে পাছৰে থকা এজন ব্যক্তিয়ে কি কৰে এটা খালি ময়দানত ডেলি জাবৰ জোথৰ বিলাক পেলাই দিয়ে ঠিক আছে আৰু হেতুক লৈ কোনেও তেও একো নকয় কাৰণ তেও ইনফ্লুয়েন্সিয়েল পারসন হয় অৰ্থাৎ অলপ পাৱাৰফুল টাইপৰ হয় আৰু ঠিক আছে ওকে তো এই ঘটনাটোক তোমালোকে কেনেকৈ দেখা ঠিক আছে তোমালোকৰ পয়েন্ট অফ ভিউ কি হেতু তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰ দি পিনে ক'বলৈ দিছে ঠিক আছে তো সোৱা প্ৰথমটো প্ৰশ্ন হৈছে why do people often ignore wrong actions when powerful people are involved ঠিক আছে যেতিয়া অলপ পাৱাৰফুল মানুহ ইনভলভ থাকে তেতিয়া মানুহে কিছুমান বস্তু ইগনোৰ কৰি দিয়ে সাপোজ এটোৰ নিচিনা আৰু ঠিক আছে কিয় কাৰণ যদি তেওঁলোক প্ৰবলেমত পৰি না যায় ঠিক আছে হেতুৰ কাৰণে আৰু ন ভয়তে আৰু নেক্সট আছে what might happen if no one stops him how will it affect your environment ঠিক আছে তো বহুত বেয়া হৈ যাব ন পৰিবেশ বহুত বেয়া হৈ যাব কোনেও যদি তেও একো নকয় ঠিক আছে তেও ডেইলি এনেকৈ পেলাই যাব জাবৰ জোথৰ খালি ময়দানত আৰু তাত বিভিন্ন ধৰণৰ মহ হেৰি হ'ব মানে মহ জন্ম ল'ব আৰু লগতে একেবাৰে পৰিবেশটো বেয়া হৈ থাকিব গোন্ধ ওলাব মানে বেমাৰ আজাৰ সৃষ্টি হ'ব তাৰপিছত দিছে how would you feel if that garbage plot was next to your house ঠিক আছে আৰু গাৰ্বেজ যে পেলাই আছে খালি ময়দানত সেই জায়গাটো যদি তোমালোকৰ একেবাৰে গৰু ওচৰত হয় তেনেহ'লে তুমি কি ফিল কৰিবা হেতু কৈছে ঠিক আছে তো উত্তৰটো মই লিখি থৈছো বাকি পৰীক্ষাখিনি ইমান ইম্পৰ্টেন্ট নহয় গম পালা তো হলেও লিখি লোৱা ঠিক আছে তো প্ৰথমটো প্ৰশ্নৰ কাৰণে তোমালোকে উত্তৰটো লিখিবা যে they stay silent out of fear of getting into trouble ঠিক আছে না বয়তে আৰু যদি কোনো ধৰণৰ ট্ৰাবলত পৰি না যায় বা প্ৰবলেমত যদি পৰি না যায় ঠিক আছে এইটো কাৰণে আৰু সাইলেন্ট হৈ থাকে মানুহবিলাক জনা হপ্তেও যে কামটো ভুল কৰি আছে বেয়া কাম কৰি আছে হলেও পাৱাৰফুল মানুহৰ ওচৰত মানুহে মাথা নত কৰি দিয়ে ঠিক আছে নেক্সট 2 নম্বৰ চোৱা যে what might happen if no one stops him how will it affect your environment তো লিখিবা it will smell bad attract mosquitoes and spread disease ঠিক আছে তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো হৈছে how would you feel if that garbage plot was next to your house ওটো তোমালোকে লিখিবা যে I would feel angry and worried about my family's health ঠিক আছে তো এই যে তোমালোকে ধুনিয়াকৈ উত্তৰটো লিখি লবা হ'ব তাৰ পিছত 15 বিট চোৱাচোন ইয়াত তোমালোকক দিছে যে now check the websites where you can submit the grievances that you face in your society you may take help of your teacher write emails to the concerned authorities in the space provided below ঠিক আছে তোমালোকক কমপ্লেইন দিবৰ কাৰণে হেৰি কৰিবলৈ কৈছে ইমেইল এটা লিখিবলৈ দিছে ঠিক আছে তো ইমেইলটো তোমালোকে এডৱা লিখিব পাৰিবা ঠিক আছে তো ইমেইলটো তোমালোকে এডৱা লিখিব পাৰা এনেকৈ নেকি wardofficer@municipal.government.com ঠিক আছে তাৰপিছত এইটো লিখি দিবা তোমালোকে প্ৰথমে সাবজেক্ট লিখিবা টু লিখি তাৰপিছত ইমেইল আইডিটো হেৰি কৰিবলৈ এন্টাৰ কৰিব লাগিব ঠিক আছে তাৰপিছত তোমালোকে সাবজেক্ট লিখি এইটো ধুনীয়াকৈ লিখি দিবা বাকিবিলাক পৰীক্ষা কাৰণে ইমান ইম্পৰ্টেন্ট নহয় আৰু ঠিক আছে ওকে মই পঢ়ি দিও তেনেহ'লে তোমালোকে বুজি পাবা ঠিক আছে সো ৰিকুৱেষ্ট ফৰ একচন এগেইনষ্ট ওপেন ওয়েস্ট ডাম্পিং ঠিক আছে নেক্সট আছে ৰেসপেক্টেড অফিচাৰ বুলি লিখি তোমালোকে লিখিবা আই এম ৰাইটিং টু ইনফৰ্ম ইউ এবাউট কন্টিনিউয়াস গাৰ্বেজ ডাম্পিং ইন এন ওপেন প্লট নিয়াৰ কোসুৱা চাৰিয়ালি ইয়াত তোমালোকে নিজৰ এৰিয়াটোৰ নাম লিখিবা ঠিক আছে ইয়াত তোমালোকৰ এৰিয়াটোৰ নাম লিখিব লাগিব হ'ব তাৰপিছত তোমালোকে লিখিবা যে this is making our neighborhood dirty and unhygienic kindly arrange for the garbage to be cleaned and put up a no littering board ঠিক আছে তাৰপিছত তোমালোকে হেকত লিখি দিবা যে thanking you are faithfully
দিলীপ কুমাৰ ইয়াত তোমালোকে নিজৰ নামটো লিখিবা ঠিক আছে এটো জায়গাত তোমালোকে নিজৰ নাম লিখিব লাগিব হ'ব বুজিলা ঠিক আছে তো ঠিক হ'ল আশা কৰো তোমালোকে বুজি পাইছা তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ইয়াতে শেষ কৰিবলৈ লৈছো ভিডিওটো তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ঠিক আছে আৰু যেটো পৰৱৰ্তী চেপ্টাৰ আছে 5 নম্বৰৰ হেতু লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা আৰু 3 নম্বৰটোৰ ভিডিও তোমালোকে প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিবা ঠিক আছে 5 নম্বৰ লেসনটোৰ নাম হৈছে যে ইন্ডিয়া মেক্স স্পেস হিষ্টৰী উইথ চন্দ্ৰয়ান 3 ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটোৰ ভিডিও চাবৰ কাৰণে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিবা ঠিক আছে তো আজিৰ ভিডিওটো মানে আছিল আজিৰ ভিডিওটো হেকলৈকে চাবৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ